নমস্কাৰ বন্ধু বান্ধৱীসকল, এপ্টিটিউড নেশ্যনেলি আপোনাক স্বাগতম জনাইছো। শূন্যৰ পৰা গণিত শিকোৱা ভিডিঅ' চিৰিজৰ আজি 6 নম্বৰ ভিডিঅ'। এই ভিডিঅ'টোৰ যোগেদি আমি শিকিম সৰলীকৰণ অৰ্থাৎ চিম্পলিফিকেশ্যন। আহক পলম নকৰাকৈ আজিৰ টপিক আৰম্ভ কৰোঁ। আজিৰ টপিকটো হ'ল চিম্পলিফিকেশ্যন। আপোনালোকৰ পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব পাৰে। কুৱেশ্যন দিলে আমাৰ আচলতে কেতিয়াবা পাজল লাগে, মানে কোনটো ফাংচন আগতে কৰিম, আগতে পূৰণ কৰিম নে হৰণ কৰিম নে মাজত অফটো আছে সেইটোৰ কামেই আগতে কৰিম। ঠিক এনেকুৱা কুৱেশ্যনৰ এনচাৰ কৰিবলৈ আপোনালোকে এটা ফৰ্মুলা মনত ৰখা উচিত। বদমাছ ফৰ্মুলাটো মনত ৰাখিব। ইয়াত বি এ বুজাই ব্ৰেকেট, ব্ৰেকেটৰো ফাৰ্ষ্ট এইটো ব্ৰেকেটৰ কাম হ'ব, ছেকেণ্ড হ'ব এইটোক আমি ছেকেণ্ড ব্ৰেকেট বুলি কওঁ, এইটো থাৰ্ড ব্ৰেকেট বুলি কওঁ। ব্ৰেকেট চৰি মই ভুলতে থ্ৰীটো দিয়া গ'ল, এইটোক আমি থাৰ্ড ব্ৰেকেট বুলি কওঁ। ওতে বুজাব অফ, অফ মানে পূৰণ চিনেই, কিন্তু ইয়াত যদি অফ বুলি থাকে বেলেগ পূৰণ চিন থাকিলে অফৰ কামটো আগতে হ'ব। পিছত আহিব ডি, ডি বুজাব ডিভিজন বা হৰণ। পিছত এম, এম এ বুজাব মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ। তাৰপিছত এ বুজাব এডিশ্যন আৰু এছ এ বুজাব ছাবষ্ট্ৰেকশ্যন। গতিকে এইটো যদি আমি চল্ভ কৰিব লাগে, সেইটো চল্ভ কৰিবলৈ হ'লে আমি প্ৰথমতে অফৰ কাম আগতে কৰিব লাগিব। অফ মানে আমি জানো পূৰণ, অফ মানে পূৰণ হ'লে 3 × 3 9। নেক্সট আহিব আমাৰ ডিভিজনৰ কাম 6/9। এনেকুৱা ধৰণৰ আহিলে আমি ইয়াত সৰু কৰি থব পাৰিম। চৰি, এইটো 2, এইটো 3, ওপৰত হ'ব 6, তলত 3, অৰ্থাৎ ইয়াৰ এনচাৰ হ'ব 2। গতিকে এই ফৰ্মুলাটো জনা অতিকে প্ৰয়োজন। বদমাছ ফৰ্মুলাটো মনত ৰাখিব আপোনালোকে, কোনটো কাম আগতে হয় ক্ৰনলজিকেলি বুজিব পাৰিব, তেতিয়া এনচাৰটো উলিওৱা সহজ হ'ব বা ভুল নহয়। অন্য এটা কুৱেশ্যন আমি কৰিব চেষ্টা কৰোঁ একেলগে। পূৰণ দেই, পূৰণ 2 + 6 হৰণ 2 + 2। এই যদি এনেকুৱা থাকে, আমি এইটো চল্ভ কৰিবৰ কাৰণে আমি প্ৰথমতে কৰিব লাগিব, বাকী এজিটিছ লিখিলো। ব্ৰেকেটৰ কামখিনি আগতে কৰিব লাগিব। ব্ৰেকেটত প্ৰথমতে হৰণ চিনটো আছে, হৰণৰ ফাংচনটো আগতে কৰিলে দুবাৰ যাব 3 × 6 প্লাছ 3 6 পূৰণ 3 + 2 পূৰণ 3 ব্ৰেকেটৰ কামটো আগতে কমপ্লিট কৰিলো, এইটো হ'ব 5 2 যোগ, এতিয়া আমি পূৰণৰ কামখিনি একেলগে কৰিব। ইয়াত এটা পূৰণ আছে, ইয়াত এটা পূৰণ আছে। যদি হৰণ থাকিলে আমি হৰণৰ কামটো কৰিলো, এতিয়া হৰণ নাই যিহেতু আমি পূৰণৰ কামটো কৰিলো। মাজত প্লাছ চিন থাকিলে আমি বেলেগ বেলেগকে একেলগে কৰিলো। 6 × 3 18 যোগ 2 × 2 4 প্লাছ 5। গোটেইকেইটা যদি আমি যোগ কৰো 24 9 প্লাছ 24 25 9 29 হ'ব ইয়াৰ ৰাইট এনচাৰ। ইয়াত আমি আৰু এটা কৰিব চেষ্টা কৰিম, ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ কৰিম। এইটো যদি সলভ কৰিব লাগে আমি প্ৰথমতে কৰিম হৰণৰ কাম। 1/3 + 2/3
1/3 আছে 3 1 টাইম যাব এবার নেক্সট আমি করিম পূরণের কাম 1/3 ইন্টু 1 এ হব এটা আমি করিম যোগের কাম এলসিএম দিলে 3 হল 3 যে 1 প্লাস 2 বিয়োগ 1/3 3/3 বিয়োগ 1/3 যদি আমি বিয়োগ কৰিব লাগে 3 minus 1 3/2 হব ইয়ার আনসার আর এটা কোয়েশ্চন দিল 1/5 2/3 নিচে 4/5 বিয়োগ 3/5 2/3 যোগ 3/4 যদি ইয়াৰ যেটা ওপৰত এনেকুৱা চিহ্ন এই চিহ্নডালক আমি বাৰ বুলি কওঁ এই চিহ্নডাল বন্ধ কৰিব ওপৰৰ চিহ্নডাল বাৰ এনেকুৱা থাকিলে আমি প্ৰথমে ওপৰৰ চিহ্নডালৰ কাম আগতে কৰিব লাগিব বলে ইয়াৰ এনসারটা হবো 1/5 2/3 যোগ 4/5 বিয়োগ 3/5 পূরণ 4 আর এই পার্টটোৰ কাম আমি আগতে কৰিম 12 আছে যেহেতু 3 এর উপৰৰ এলসিএম হব 12 4 বার 4 into 8 plus 3/9 3 যোগ 4/5 বিয়োগ 3/5 পূরণ 12/17 এইবার আমি ব্র্যাকেটের ভিতর কামখিনি করিম মাল্টিপ্লিকেশন হলে 12 into 5 60 70 into 3 51 এটা আমি নেক্সট কাম কি করিম নেক্সট কাম করিম আমি পূরণের 30 15 into 2 যোগ 4/5 বিয়োগ 51/16 এটা করি আমি যোগের কাম 50 আর 5 এর এলসিএম হলো 15 2 প্লাস 5/3 যোগ 12 মাইনাস 60/51 15 14 minus 60/51 50 আর 60 এর এলসিএম হলো 60 50 এনে যাব 4 বার 4 4 into 14 56 minus 51 that answer to whole 60 56 or 1 হলে 5 then cancel up করে 1 যাব এটি যাব 12 answer হবে 1/12 তো নিশ্চয় বুঝি পাইছে এই সেগতে হতো আপোনালোকে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণখিনি বাৰু বুজি পায় নে নাপায় বুজি নাপায় যদি মই উদাহৰণ দি দুটা একেলগে বুজাই দিওঁ আহক আমি এই সেগতে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণখিনি শিকি লওঁ আমি প্ৰথমতে শিকিম ভগ্নাংশৰ যোগ যিকোনো এটা ভগ্নাংশ দিলো এই ভগ্নাংশটো যোগ কৰিবলৈ হলে আমি প্ৰথমতে 4 আৰু 5 এর এলসিএম লব লাগিব 4 আৰু 5 এর এলসিএম আমি আগতে শিকি আহিছো 4 আৰু 5 এর এলসিএম 20 হ'ব এই 4 এর 20 যাব 5 টাইমস 5 ইনটু উপৰৰ আছে 3 মাল্টিপ্লাই কৰি মাজত যোগ চিন আছে আমি যোগ চিন দিলো এই 5 টু 20 যাব 4 টাইমস উপৰত 2 আছে আমি 2 ৰে মাল্টিপ্লাই কৰিম ৰিজাল্ট হ'ব 20 or 15 plus 8 অর্থাৎ 20 23/20 ঠিক সেইদৰে যদি আমি সাবট্ৰেকশনটো চাও এটা কি হ'ব আমি 4 আৰু এডিশনৰ লগত প্ৰায় একেই আমি প্ৰথমতে 4 আৰু 7 এর এলসিএম লম 4 আৰু 7 এর এলসিএম হ'ব 28
এইটো 4 28 হৈ যাব 7 টাইমস 7 ইন্টু উপর আছে 3 মাইনাস এই 7 28 যাব 4 টাইমস 4 আর উপর আছে 3 লগত মাল্টিপ্লাই রেজাল্ট হবো 28 21 minus 12 9/28 ঠিক তেনেদৰে আমি যদি মাল্টিপ্লিকেশন চাও 2/6 into 7/9 এনেকুৱা থাকিলে মাল্টিপ্লিকেশনত বেলেগ একো নাই ওপৰটো ওপৰৰ লগত মাল্টিপ্লাই তলৰটো তলৰ লগত মাল্টিপ্লাই এনসাৰ হ'ব 54 আপুনি যদি কেনসেল কৰিব বিচাৰে ইয়াতো কেনসেল কৰিব পাৰে ইয়াতো কেনসেল কৰিব পাৰে ইয়াতো কৰিব পাৰে ইয়াত যদি লিখে 2 তলত হ'ব 27 এনসার হবো 7/27 ঠিক সেইদৰে 4 নম্বৰত আমি চাও ডিভিজন 2/3 ডিভিজন 1/4 যদি ডিভিজন দেখে আপুনি ভয় কৰিব নালাগে মাল্টিপ্লিকেশনৰ নিয়মটো শিকিলেই ডিভিজন দেখিলে আপুনি জাস্ট ডিভিজন চিনডাল চেঞ্জ কৰি মাল্টিপ্লিকেশন চিন লিখিব এইফালৰ ভগ্নাংশটো এইটো চেঞ্জ কৰি হৰটো দিব লবৰ ঠাইত লবটো দিব হৰৰ ঠাইত অৰ্থাৎ এই ভগ্নাংশটো উল্টা কৰি লিখিব উল্টা কৰি লিখি আমি মাল্টিপ্লিকেশনটো জানো ওপৰটো ওপৰৰ লগত মাল্টিপ্লাই তলৰটো তলৰ লগত মাল্টিপ্লাই এনসাৰ হ'ব 8/3 ঠিক সেইদৰে আৰু এটা বস্তু শিকি থওঁ কেতিয়াবা হয়তো এনে ধৰণৰ ভগ্নাংশ দেখিছে নিশ্চয় আপোনালোকে জানে এনেকুৱা ধৰণৰ ভগ্নাংশ মানে হ'ল 3 into 5 plus 4 3 15/19 এইটো ভগ্নাংশ এইটো ভগ্নাংশ একেই এই প্ৰচেছটো এপ্লাই কৰি আপোনালোকে কনভাৰ্জনটো শিকি থৈ দিয়ক সেইদৰে আপোনালোকক এটা কুৱেশ্যন দিওঁ এইটো কুৱেশ্যন আপোনালোকে কৰিব চেষ্টা কৰিব এই ওপৰত বাৰ চিনডাল আছে ইয়াৰ এইটোৰ কাম এই ফাংচনটোৰ কাম আগতে কৰিব কৰি এইটোৰ সলিউশনটো কমেন্ট বক্সত জনালে হ'ল এতিয়া অসুবিধা পালে যদি কিবা বুজি নোপোৱা আছে এইটো আপোনালোকে কমেন্ট বক্সত মোক কুৱেশ্যন কৰিব পাৰে মই ইয়াক পিছত নিশ্চয় বুজাই দিম আপোনাৰ পৰীক্ষা হলত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাব পাৰে ভয় নাখাব আপোনাৰ কুৱেশ্যন অকণমান মন দি চাব ইয়াত বেলেগ একো নাই ভগ্নাংশৰ যোগ বিয়োগেদি আপোনালোকে এই কুৱেশ্যনটোৰ এনসাৰ উলিয়াব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে প্ৰথমতে আমি হৰটো অৰ্থাৎ তলৰ পাৰ্টটো সিম্পলিফাই কৰি এটা নাম্বাৰত নিব চেষ্টা কৰিব লাগে এনেকুৱা হলে এনেকুৱা কুৱেশ্যন যদি দেখে আপোনালোকে প্ৰথমতে কি কৰিব এই কুৱেশ্যনটোৰ তলৰ পৰা অৰ্থাৎ এইটো ফালৰ পৰা সলভ কৰি যাবলৈ চেষ্টা কৰিব 1 থাকে ওপৰত থাকে 1 2/3 ইয়াত থাকে 1 3/2 2 plus 1/3 অৰ্থাৎ প্ৰথমতে এই পাৰ্টটো সলভ কৰিব চেষ্টা কৰিব এই পাৰ্টটো আমি সলভ কৰিব লাগে সলভ কৰিলে হ'ব 1 1 plus 2/3 1 plus 3/2 এভাবে এখন আমি 2/1 হয়েছে এটা যদি এলসিয়াম 1 আর 3 হবো 1 এর 3 টাইমস 3 into 2 6 plus 1 অর্থাৎ 7
1 plus 3 by 4 divided by 7 by 3. কি কৰিব 1 লিখিলে 1 plus 4 by 3 1 বাহিৰত আছে এইটো এটা ভগ্নাংশ এনেকুৱা যদি থাকে আপোনালোকে বেলেগ চিন্তা ভয় কৰিব নালাগে এইটো ওপৰতো যেনেকে সেনেকে লিখিব লিখি ইয়াত হৰণ আছে ন এই ডিভাইড চিহ্ন মানে হৰণ আছে আমি হৰণ চিহ্ন দিলো হৰণ চিহ্ন 7/3 আমি এনেকে লিখিব পাৰো অর্থাৎ ইয়াত হল 1 plus 2/3 1 plus 3/2 এই হৰণৰ হলে আমি যদি পূৰণ চিহ্ন দিওঁ পূৰণ চিহ্ন দিলে ইয়াৰ ভগ্নাংশৰ হৰটো লগ হ'ব লগটো হৰ হ'ব অৰ্থাৎ ভগ্নাংশটো উল্টা হৈ যাব এনসার হ'ব 1 plus 2/3 1 plus মাল্টিপ্লিকেশন তলৰটো তলত 14 ওপৰত 9 1 plus 2/3 ইয়াত থাকে 1 তো 1 আছে একো নাই মানে ইয়াত আছে 14 উপর থেকে 14 plus 9 1 plus 2/3 এই গোটেই হরণ আমি পূরণ লিখিলো হরণের ঠাই 14 আর তলত লিখিলো 23 বুঝি পাইছেন 14 plus 9 is equal 23 23/14 হরণের হলনে আমি পূরণ চিহ্ন দিয়ে লিখি দিও তলৰ ভগ্নাংশটো আমি উল্টা কৰি লিখিলো 1 plus 3 into 23 হলে আপনার হবে 69 28 আমি ইয়াত লিখিম এতিয়া এটা কোনে মানে 1 আছে 1 আর 69 এলসিএম উপর 69 এটা থেকে 69 plus 28 চলো 1 তাহলে 69 উপর হবে 97 অর্থাৎ এটা মানে কি বুঝিলে এই মাজৰ এইডাল আছে হৰণ চিহ্ন আছে 1 এর লগত এইটো ডিভাইড হয়েছে হৰণৰ হলনে আমি এটা পূৰণ লিখিম আমাক এবার চাই লওক এইটো কেনেকৈ এইটো ইয়াত হৰণ বাই 97/69 আছে যেটা আমি হৰণৰ হলনে পূৰণ লিখিম ওপৰত হ'ব 69 তলত হ'ব 97 ইয়াৰ এনসার হ'ব 97 থেকে তলত 69 ইয়াৰ এনসার এইটো মই বুজাই দিয়াৰ কাৰণে অকণমান দীঘলীয়া কৰি প্ৰচেছটো লিখিছো 3টা বা 4টা ষ্টেপতে এইটো এনসারটো কমপ্লিটলি ওলাই যাব মই ইমান দীঘল বুলি ভয় নাখাব বুজাই দিয়াৰ কাৰণে অলপ দীঘলকে লিখিছো ওপৰৰ সিম্পলিফিকেশনটো নিশ্চয় বুজি পাইছে মই ঠিক সেইদৰে আপোনালোকক এটা ঘৰত কৰিবৰ কাৰণে দিলে আপোনালোকে কৰি চাব প্ৰেক্টিছৰ কাৰণে এর অ্যান্সার কেটা আপোনালোকে কমেন্ট বক্সত এই 2 নম্বৰ কোৱেশ্চনটোৰ কোনটো অপচন অ্যান্সার হ'ব যে অপচন মোক কমেন্ট বক্সত জনাব যদি আপুনি ভিডিওটো চাই উপকৃত হোৱা বুলি ভাবিছে ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব এনে ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব